আজি আমি যেটো টপিক শিকিম হেতু হৈছে হাৰ্ড সি আৰু সফট সি গম পাইছা হাৰ্ড সি হেতু যেতিয়া সিৰ উচ্চাৰণ কেনেকৈ হ'ব কৰ দৰে হ'ব সিৰ উচ্চাৰণ কেইটা দুটা সিৰ উচ্চাৰণ আমি কিছুমান শব্দত সিটো কেনেকৈ উচ্চাৰণ হয় স হয় নাই আৰু কিছুমানত হয় কি ক হয় নাই এটো কি কমেন্ট এটো কি সিমেন্ট এটো যেতিয়া কমেন্ট হৈছে হয় নাই এটো কি হ'ব লাগিছিল কিমেন্ট হে হ'ব লাগিছিল হয় নাই এটো কি সিএটি কেট এটো আকৌ সিআইটিৱাই কি হৈছে সিটি কিটি হে হ'ব লাগিছিল হয় এইবিলাক কেনেকুৱা কথা আকৌ সিএটি কেট হয় আকৌ সিআইটিৱাই সিটি হয় সিইউবি কি কিউব হয় নাই আকৌ সিই ডাবল এল কি হ'ব কেল নে সেল সেল CORN কি কর্ন CANCEL কি হ'ব ক্যান্সেল এটো যদি CORN কর্ন হয় CANCEL সেনসেল হে কি হ'ব লাগিছিল সেনসেল হয় নাই CATCH ক্যাটস CUP কাপ এটো আকৌ CYBER কি হ'ব CYBER সাইবার কাইবার কিয় নহল CRY কি ক্রাই হয় নাই CLAY ক্লে CRISP ক্রিস্প এতিয়া আমি দেখিলো যে কিছুমান শব্দত সিৰ উচ্চাৰণটো কেনেকৈ হৈছে কৰ দৰে হৈছে আৰু কিছুমানত কি হৈছে স্বৰ দৰে হৈছে যেতিয়া শুনা সিৰ পিছত সি লেটাৰটোৰ পিছত ই আই আৰু ৱাই থাকে তেতিয়া সিৰ উচ্চাৰণটো কি হ'ব সফট সি হ'ব মানে সিৰ উচ্চাৰণটো স্বৰ দৰে হ'ব বুজি পাইছানে সিৰ পিছত ই আছে নে কি হ'ব সিমেন্ট সিৰ পিছত আই আছে কি হৈছে সিটি সিৰ পিছত ৱাই আছে তাৰপিছত এটো কি হৈছে সাইবাৰ আৰু অন্যান্য লেটাৰ যদি থাকে সিৰ পিছত অ হওক এ হওক ইউ হওক অ হওক আকৌ যদি কিবা সিৰ পিছত যদি অন্যান্য লেটাৰ থাকে তেতিয়া এইবিলাক কি হ'ব কৰ দৰে উচ্চাৰণ হ'ব কিন্তু সিৰ পিছত যদি এইচ থাকে তেতিয়া কি হয় আকৌ স্বৰ দৰে উচ্চাৰণ হয় চিলড্ৰেন হয়নে চেয়াৰ হয় নাই চক হয়নে নহয়